বাই পানী আনিলো এতিয়া মই সেই বেগটো বান্ধিব লাগিব কাইলৈ যামগে আৰু দেই মই নাথাকো পানী আনিলি নেকি ৰ ক'ত যাওঁ তই কাইলৈ নালাগে যাব আজি আলহী আহিব নহয় আলহী খুৱাব বোৱাব লাগিব তই নাথাকিলে কেনেকৈ হ'ব দিগদাৰ হ'ব নহয় ক'ৰ আলহী মোৰ বান্ধৱী জীয়েক আহিব আজি টাউনত থাকে টাউনীয়া ছোৱালী হেৰো তোৰ বান্ধৱী ছোৱালী আৰু টাউনত কোনজনী বান্ধৱী কেলে জেউৰা খুটি যায় মোৰ লগৰ কেলে সিহঁতি টাউনত চেটেল হোৱা নাই জানো সেই ফুচকা বেপাৰী ঘৈণীয়েকজনী ফুচকা বিকি বিকি টাউনতে চেটেল হ'ল সেই এতিয়া কি জীয়েক ফুৰিবলৈ আহিব নেকি গাঁৱত ফুচকা বিকি বিকি সিহঁতি তাতে চেটেল হ'ল নহয় ছোৱালী তাতে পঢ়ালে টাউনৰ স্কুলতে এতিয়া পূৰা টাউনীয়া আৰু আহিব এতিয়া অলপ দেৰি পিছত থকাকৈ সেই 3 দিনমান থকাকৈ আহিব খুজিছে এতিয়া তই নাথাকিলে ভাতে পানীয়ে খুৱাবলৈকে দিগদাৰ হ'ব থাকচোন 2 দিন থাকি দে আৰু তাৰপিছত যাবিগৈ হ'ব দে বাৰু তই কৈছ যেতিয়া সেই 2 দিন থাকি দিওঁ আৰু তাৰপিছত মই যামগৈ হ'ব তাৰপিছত যাবিগৈ হ'ব পাবহি এতিয়া তাই ৰ টাউনীয়া ছোৱালী চাল চলনবোৰ অকণমান শিকি ল'বি তাই পৰা এই পূৰা অকণমান স্মাৰ্ট হৈ ল'বি তাই পৰা গম পাইছা নাই শিকি ল'বি মোবাইল চবাইল হৈ টিপিবলৈ মই মোবাইল টিপিব নাজানো যেনিবা কিন্তু কথা বক তই বাই এই নহয় কিবা ৰিলছ নে ফিল্ছ এইবোৰ বনাই থাকে তাই শিকি ল'বি অকণমান হেল্ল' আণ্টি সেইজনী পাই গ'লি তোমাৰ কথাই পাতি আছিলোঁ পাই গোটেইজনী জেউৰা খুটি জীয়েক গোটেইজনী জেউৰা খুটিটো নিচিনাই দেখোন আই এম চৰি বাট মই এওঁক চিনি পোৱা নাই যে কেলৈ মোৰ ভনী আকৌ টিপচি একদম হেৰি প্ৰথম দেখিছা চাগে সেইকাৰণে চিনি পোৱা নাই কেলৈ চেহেৰাটো মোৰ লগত মিলা নাই জানো আচ্ছা আপোনাৰ ভণ্টি হয় ন হেল্ল' টিপচি হেল্ল' হাই পিছে হেৰি তোমাৰ নামটোহে জানিব বিচাৰিছিলোঁ এনেই মোৰ টিনা নামটো কিন্তু এনেই ঘৰত জেবি বুলি মাতে জেবি বুলি মতা কাৰণ এটা আছে আকৌ মই জানো সেইটো সেই এক যেনিবা এনেই চবে জেবাংকৰিকে জোকাইছিলে এতিয়া ঘৰত জেবি সেই নামটো পৰি গ'ল আৰু এইবিলাক আণ্টি আগতেই জোকাইছিলে এতিয়া কোনো জোকাবলৈ সাহস নাই মোক জেবাংকৰি বুলি চবে জেবি বুলিয়ে মাতে ভাল নামতে থৈছিলে কিন্তু মানুহ চাই নাম আজি মই বহুত গৰম লাগিছে মই ফ্ৰেছ হৈ ল'ব পাৰিম নে অকণমান ড্ৰেছ চেঞ্জ কৰিম বাৰু লাহে কিন্তু মই অকণমান ফ্ৰেছ হৈ ল'ম বুলি ভাবিছিলোঁ আপোনালোকৰ টেপটো কৈ আছোঁ বাৰু আপোনালোকৰ বাথৰুমত ভিতৰত টেপ আছেনে বাৰু হ'ব পাৰিবা কেলৈ নাই আকৌ ফ্ৰেছ হৈ ল'বা খালি এটা কথা নহয় আমাৰ সেই গা ধোৱা ঘৰত টেপ নাই নহয় টেপ বাদ দিয়া টিঙিয়ে নাই আমাৰ সেই পিছফালে বাঁহৰ সেই গা ধোৱা ঘৰ এটা আছে তাতে সেই মুখ হাত ধুব লাগিব পুখুৰীৰ পৰা পানী আনি ল'ব লাগিব তুমি চিন্তা নকৰিবা বাৰু আমাৰ টিপচি আছে নহয় টিপচিয়ে সেই পুখুৰীৰ পৰা পানী আনি দিব দেই কি আণ্টি আপোনালোকৰ ৰানিং ৱাটাৰ নাই মাই গড মই কেনেকৈ থাকিম 3 দিন মায়ে মোক ক'লে বোলে চব সুবিধা পাবি বোলে ভাল পাবি থাকি বুলি ক'লেহে আহিছোঁ নাই সেই চব একো নাই এই পানী আনি দিম ধুলেই হ'ল আৰু মুখখন হাত ভৰিকেইটা মাই গড আপোনালোকৰ ইয়াতে ইনভাৰ্টাৰ আছে নাই বাৰু ক'ত ইনভাৰ্টাৰডাল থাকিব কাৰেণ্টটো আহে আৰু সেই 2 ঘণ্টা 1 ঘণ্টা থাকি আকৌ গুচি যায় তেনেকৈ আৰু মেনেজ কৰিব লাগিব কি ধেত এজনীয়ে মিছাকৈ কৈছে তোমাক ভয় খুৱাইছে কাৰেণ্টটো আহে সেই থাকেই অহা যোৱাখন কৰি থাকে খালি বতাহ ধুমুহা বৰষুণ আহিলেহে যেনিবা সেই নাহে ৰাতিটো গুচি যায় পিছদিনাখনহে আহে মাই গড মই মানে ক'ত সোমালহি মানে আপোনালোকৰ এই জপনা মুখৰ পৰাই দেখোন নেটৱৰ্ক নাপায় ইয়াত নেটৱৰ্ক পায়েই নাপায় বাৰু নেটৱৰ্কটো সেই টাৱাৰটো অকণ দূৰত আছে যে সেইকাৰণে নেটৱৰ্কটো কমকৈ পায় অকণমান মই সেই গৈ পেলানি পিছফালে চুকেটাত গৈহে ফোন কৰোঁগৈ গ'লে তুমি খালি সেই আগপিনৰ সেই আমাৰ শেৱালিজোপা তলতে ৰৈ পেলানি ফোনটো কৰিব পাৰিবা ভিতৰত কিন্তু একেবাৰে নাপায় আকৌ দেই কি মাই গড তেতিয়াহ'লে মই ৰিলছ কেনেকৈ বনাম মোৰ ইনষ্টাগ্ৰামৰ আইডিত মই পূৰা সদায় ৰিলছ বনাই থাকোঁ ন কেনেকৈ বনাম মই 2 দিন ৰিলছ নবনালে নমৰা নহয় তাত ননচেন্স মোৰ ভেৰিফাইড একাউণ্ট আছে মই তাত পইচা ঘটি থাকোঁ ভিডিঅ' এদিন নিদিলে বহুত লছ হ'ব গম পাইছা নাই তোমালোকে কি বুজিবা সেই বান্দৰে নুবুজাই নাৰিকলৰ মূল্য নহয় বাই আমাক যে বান্দৰ বুলি কৈছে যে সেই নহয়ও তাই সেইটো উদাহৰণ এটাহে দিছে হ'ব ভিতৰলৈকে আহা ভালকৈ আকৌ সেই অতিথি ওচৰ কাৰণে কৰিলে তোমাৰ মায়ে বেয়া পাব নহয় ভাল নমুনা দেখোন এইটো আণ্টি মই মানে AC নোহোৱাকৈ শুবই নোৱাৰোঁ ৰাতি আপোনালোকৰ ACটো নাই মই গম পাইছোঁ বাৰু কিন্তু মানে কাৰেণ্ট নাথাকিলেচোন মই বহুত দিগদাৰ পাম নহয় সেই গম পাইছোঁ তোমালোকে টাউনীয়া ছোৱালী মই বেছি থাকিম নহয় কাৰেণ্ট গুচি গ'লে মই বেছি থৈ আহিমগৈ বাৰু হ'ব দিয়া আৰু এটা কথা সুধিবলৈ আছিলে বাৰু দেই আপোনালোকে ইয়াত জমেট' অৰ্ডাৰ দিলে আহে নাই বাৰু মই মানে যিটি খানা খাবই নোৱাৰোঁ মানে ভালহে খাওঁ যে পিজ্জা চিজ্জা নহ'লে মই থাকিবই নোৱাৰোঁ কি জমেট' মই এইবোৰ চিনি নাপাওঁ নহয় আচ্ছা তুমিতো চিনি পোৱা চাগে জমেট' চুইগি এইবিলাক কি জমেট' কি চুইগি মই চিনি নাপাওঁ এইবিলাক মাই গড জমেট' চুইগি চিনি নাপায় কোনখন দুনিয়াত জীয়াই আছে বাৰু কেলৈ খানা অৰ্ডাৰ দিলে যে আহি যায় সেইটো কৈছা সেইটো নাহে ইয়ালৈ কেনেকৈ আহিব এনেই কাপোৰ চাপোৰ অৰ্ডাৰ দিলোঁ সেই মিছুপা অৰ্ডাৰ দিলোঁ আমি সেই তিনিআলিটো চাপা আনিবগৈ লাগে ঘৰৰ ওচৰত নিদিয়েহি আহি পেলাই মাই গড ডিছকাষ্টিং মই ক'ত যে সোমালহি নহয় হ'ব এনেকুৱা নকৰিবা 3 দিনৰ কাৰণেহে আহিছা 3 দিন ধুনীয়াকৈ থাকা আমাৰ গাঁৱৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰা আমাৰ গাঁৱত হাতীও ওলাই সেইটো চাইডে তোমাক দিনত হাতী দেখাবলৈ লৈ যাম বাৰু একো অপকাৰ নকৰে নিজে চৰি থাকে হয় নেকি আণ্টি তেতিয়াহ'লে কাইলৈ দিনত ভিডিঅ'কে বনামগৈ হাতী ইনষ্টাগ্ৰামত আপলোড দিম মজা লাগিব বনাব পাৰিবা বহুত মানুহ ইয়াত হাতী চাবলৈকে আহে একদম চৰি থাকে ধুনীয়াকৈ গালে পাল হাতী কাকো একো অনিষ্ট নকৰে নহয় টিপচি চাহ একাপ বনাগে যা আমাৰ আলহীলৈ বনাইছোঁগৈ ৰহ আণ্টি আপোনাক মোৰ বহুত ভাল লাগিছে আপুনি
মানুহজনী আমাৰ মাৰ বেষ্ট ফ্ৰেণ্ড বুলি মায়ে কৈছিলে এইটো বোলে মোৰ নিচিনা বোলে ট্ৰিট কৰিব তই যা বোলে ভাল পাবি বোলে মোৰ বেষ্ট ফ্ৰেণ্ড তোমাৰ মা গম পাইছা নাই আমি একদম একেলগে এল পি স্কুলৰ পৰা ডাঙৰ হোৱা পিছত যেনিবা সেই ফুচকা বেপাৰী দিলে পলাই যোৱাৰ পিছত তোমালোক হ'ল আৰু বন্ধুসকল এজনী মোৰ সেই বান্ধৱী ছোৱালী দেই জেবি হেৰি থাকিবলৈ আহিছে 3 দিনৰ কাৰণে ফুৰিবলৈ আহিছে মই গাঁওখন চাবলৈ আহিছে আকৌ খন্দ দিয়ে যিখিনি ভাবিছে দেই আতঠীয়া প্ৰায়ন কৰিবলৈ আছে যে সেইকাৰণে সামৰি দিছোঁ এইখিনিকে আপোনালোকে খন্দ দিয়ে আজি কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো একেবাৰে নতুন ছাপোৰ্ট কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল ছাবস্ক্ৰাইবটো কৰি দিব আগবঢ়াই লৈ যাব চেনেলটো